Hey guys, welcome back to my channel Digital Help Already। तो सो फ्रेंड मैं आज आपलोक কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছোঁ। তো সো ফ্ৰেন্ড আজিৰ ভিডিও বিষয় হ'ল আপোনালোকে হয়তো কিছুমানে গম পাইছে আৰু কিছুমানে গম পোৱা নাই। অসম চৰকাৰৰ পৰা অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ কাৰণে কিছুমান সুবিধা আগবঢ়াইছে। তো সো ফ্ৰেন্ড এই সুবিধাবিলাক কি আছে আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু ডকুমেণ্টছ কি লাগিব আপোনালোকে সম্পূৰ্ণ প্রসেস মই এই ভিডিওত মানে আলোচনা কৰিম। তো সব আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো আপোনালোকে এইটো জাননী এইটো দিছে দেখা পাইছে জাননী। তো সব অসমৰ যিবিলাক মানে সংখ্যালঘু মানুহ আছে, শিক্ষিত যুৱক যুৱতী আছে, সিহঁতৰ কাৰণে কিছুমান আঁচনি অসম চৰকাৰৰ পৰা মানে ৰূপায়ণ কৰিছে। তো এই আঁচনিবিলাক হ'ল ই ৰিক্সা, তাৰপিছত আছে আপোনালোকৰ সুইং মেচিন, তাৰপিছত আছে ফেশ্বন ডিজাইন মেচিন, তাৰপিছত আছে অটোমেটিক পেপাৰ প্লেন মেকিং মেচিন। তো এই চাৰিটা স্কিম আছে। তো সব এই স্কিমটোৰ কাৰণে আপোনালোকে আবেদনকাৰীৰ অৰ্হতা মানে কি লাগিব। তো প্ৰথমে আপোনালোকক দেখাই দি আছোঁ ই ৰিক্সা কাৰণে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় হ'ব লাগিব। ছেকেণ্ড নম্বৰ আছে আবেদনকাৰী কমেও ৫ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰী বয়স ১৮ বছৰৰ পৰা ৫০ বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু ৪ নম্বৰ আছে আবেদনকাৰীৰ ঘৰৰ ঠিকনা প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত পৌৰ নিগম কমিউনিটি কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। তাৰপিছত আপোনালোকৰ আছে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় প্ৰমাণপত্ৰ দিব লাগিব। তাৰপিছত বছৰকীয়া প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব লাগিব। তো সো ফ্ৰেন্ড এইটো হ'ল আপোনালোকৰ ই ৰিক্সাৰ কাৰণে এপ্লাই কৰাৰ কাৰণে মানে নথিপত্ৰৰ প্ৰয়োজন হ'ব। আৰু ২ নম্বৰত আছে আপোনালোকৰ সুইং মেচিন কাৰণে আবেদনকাৰীৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হ'ব লাগিব। আবেদনকাৰীৰ কমেও ৫ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰীৰ বয়স ১৮ বছৰ এইটোবিলাক একে দি আছে। তাৰপিছত আপোনালোকে দেখা পাইছে এইবিলাক সুইং মেচিনটো একেই আছে। আৰু ৩ নম্বৰ যিটো আছে আপোনালোকৰ ফেশ্বন ডিজাইন মেচিন, এইটো আবেদনকাৰীৰ আত্মসহায়ক গোট পঞ্জীয়ন হ'ব লাগিব আৰু ইয়াৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি আপলোড কৰিব লাগিব। তো যিটো মানে ফেশ্বন ডিজাইন মেচিন আছে সেইটোৰ কাৰণে আপোনালোকৰ মানে আত্মসহায়ক গোট সেল্ফ হেল্প গ্ৰুপ বুলি যে কয় সেই গোটটো আপোনালোকৰ থাকিব লাগিব আৰু লগতে সেই গোটটো অনলাইন ৰেজিষ্টাৰ থাকিব লাগিব। আৰু লগতে ছেকেণ্ড নম্বৰ কৈছে আপোনালোকৰ আত্মসহায়ক গোটত কমেও 10জন সদস্য থাকিব লাগিব। আপোনালোকৰ যিটো সেল্ফ হেল্প গ্ৰুপ আছে মানে আত্মসহায়ক গোট আছে ঘৰৰ কমেও আপোনালোকৰ 10জন মানুহ মানে 10জন সদস্য থাকিব লাগিব। ৩ নম্বৰ কৈছে আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট এক্টিভ থাকিব লাগিব। আপোনালোকৰ যি আত্মসহায়ক গোট আছে বা সেল্ফ হেল্প গ্ৰুপ আছে সেই গ্ৰুপত আপোনালোকৰ বেংকৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো এক্টিভ থাকিব লাগিব। আৰু আপোনালোকৰ ৪ নম্বৰ আছে আপোনালোকৰ আত্মসহায়ক গোটৰ সমস্যাৰ সদস্যৰ ঠিকনা ও পৰিচয় পত্ৰ দিব লাগিব। আৰু ৫ নম্বৰ আছে আবেদনকাৰীৰ আত্মসহায়ক গোটৰ সদস্য ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। এই বস্তুবিলাক অকলে মানে ধৰ্মীয় সংখ্যালঘু যে মানুহ আছে সেইবিলাকৰ কাৰণে এইবিলাকে এপ্লাই কৰিব পাৰিব। বেলেগ মানে কাষ্টৰ মানুহে SC ST OBC এইবিলাকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ ৪ নম্বৰ আছে অটোমেটিক পেপাৰ প্লেন মেকিং মেচিন। এইটো চেম মানে আপোনালোকৰ দেখা পাইছে এইটো মানে ইণ্ডিভিজুৱেল মানুহে এইটো এপ্লাই কৰিব নোৱাৰিব। যিহেতু আত্মসহায়ক গোট আছে বা সেল্ফ হেল্প গ্ৰুপ আছে সিহঁতে এপ্লাই কৰিব পাৰিব। তো সো ফ্ৰেন্ড এইটো এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ অনলাইনত যাব লাগিব, অনলাইনত কৰিব লাগিব। তো সব অনলাইন কেনেকৈ কৰিব লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম, কেনেকৈ মানে অনলাইন কৰিব লাগে সম্পূৰ্ণ বস্তু দেখাই দিম। তো সব ফ্ৰেন্ড আৰু এইটো মানে লাষ্ট ডেট হ'ল আপোনালোকৰ 17 তাৰিখ 1 মাৰ্চ 2024 ইয়াৰ ভিতৰত আপোনালোকে কৰিব লাগিব, নহ'লে আপোনালোকে মানে এইটো নাপাব, লাষ্ট ডেটটো পাৰ হৈ যাব। আৰু আপোনালোকৰ আৰু এটা মানে কণ্ডিশ্যন দিয়া আছে বছৰেকীয়া আয় 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। আপোনালোকে মানে যিহেতু এপ্লাই কৰিব সিহঁতৰ মানে বছৰেকীয়া আয় যিটো আপোনাৰ ইয়াৰলি ইনকাম বুলি কয় সেইটো মানে 3 লাখতকৈ মানে ওপৰত হ'ব নোৱাৰিব। আৰু এটা দেখা পাইছে আপোনালোকৰ মানে ধৰ্মীয় সংখ্যালঘু মানে কি মানুহ মানে ইয়াতে পৰে মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ বাবে মানে এইবিলাক মানুহে ইয়াতে এপ্লাই কৰিব পাৰিব। তো সব ফ্ৰেন্ড এইটো মই দেখাই দি আছোঁ, মই দেখাই দিলোঁ আপোনালোকৰ ই ৰিক্সা, সুইং মেচিন, ফেশ্বন ডিজাইনাৰ আৰু অটোমেটিক পেপাৰ মেকিং মেচিন এইটো আছে। আৰু লগতে আৰু এটা আছে আপোনালোকৰ লগতে আৰু এটা ভাল খবৰ আছে আপোনালোকৰ যিবিলাক মানে ষ্টুডেণ্ট আছে আপোনালোকৰ মানে APSC বা UPSC কাৰণে কোচিং কৰিব বিচাৰে বিনামূলীয়াকৈ মানে সিহঁতেও এইটো মানে এপ্লাই কৰিব পাৰিব। APSC কাৰণে এপ্লাই কৰিব বিচাৰে, UPSC কাৰণে মানে বিনামূলীয়াকৈ পঢ়িব পাঠদান কৰিব বিচাৰে সিহঁতেও এপ্লাই কৰিব পাৰিব। তো সব দেখা পাইছে UPSC পাঠ্যক্ৰম প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ আপোনালোকৰ কোচিং দিয়া হ'ব। আপোনালোকৰ যদি APSC কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সেইটো কাৰণে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ মানে শিক্ষাগত অৰ্হতা আপোনালোকৰ APSC মানে এপ্লাই কোচিং কৰাৰ কাৰণে আপোনালোকৰ
মানে কোৱালিফিকেশ্যন থাকিব লাগিব যিকোনো শাখাত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব বা স্নাতক মানে আপোনালোকৰ BA BSc আপোনালোকৰ পাছ হ'ব লাগিব। পাঠ্যক্ৰমৰ সময় আপোনালোকৰ 12 মাহখিনি হ'ব আৰু বয়স হ'ব 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। তো চবে এইটো হ'ল মানে অসম সংখ্যালঘু বোৰ্ডৰ পৰা সংখ্যালঘু ৰাইজৰ কাৰণে কিছুমান আঁচনি ৰূপায়ণ কৰিছে। তো চবে এই আঁচনিবিলাক আপোনালোকৰ এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ অনলাইন কৰিব লাগিব। তো চবে কেনেকৈ অনলাইন কৰিব লাগে যদি আপোনালোকৰ ভিডিঅ' লাগে আপোনালোকৰ কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম কেনেকৈ কমেণ্ট কৰিব লাগে। প্ৰতিটো মানে আঁচনিৰ কেনেকৈ মানে এপ্লাই কৰিব লাগে মই দেখাই দিম। তো চবে আজিৰ ভিডিঅ'টো এখানেতে, যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' আপলোড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।